APGCL মানে আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডৰ ৰিক্ৰুটমেণ্ট আহি গৈছে 35 এছিষ্টেণ্ট মেনেজাৰ ভেকেঞ্চিৰ পোষ্ট। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোখিনি কথাই ডিছকাছ কৰিম ইয়াত এই চাকৰিটোৰ বিষয়ে। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক। তেতিয়াহ'লে চাওক, ইয়াৰ যোনটো APCL মানে APGCL অৰ্থাৎ আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেড, তাৰ নতুন ভেকেঞ্চি আহি গ'ল 35টা পোষ্টৰ। এতিয়া ভেকেঞ্চি ইয়াত ভাগ কৰি দিয়া হৈছে কিহত কিমান, যে ইলেক্ট্ৰিকেলত 10টা পোষ্ট, মেকানিকেলত 6টা পোষ্ট, ইনফৰমেশ্যন এণ্ড IT 3টা পোষ্ট, ইনষ্ট্ৰুমেণ্টেশ্যনত 2টা পোষ্ট, চিভিলত 10টা পোষ্ট আৰু হিউমেন ৰিচৰ্চত মানে HRত 4টা পোষ্ট। তাৰপিছতে অৰ্গেনাইজেশ্যনটো অলৰেডি মই ক'লোৱেই। আৰু পে স্কেল কিমান দি আছে, পে স্কেল হ'ল 37,300ৰ পৰা 1,12,000 আৰু ইফালে GP হ'ল 14,200 টকা। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, যে চিটিজেন মাষ্ট বি ইণ্ডিয়ান এজ পাৰ ডিফাইন, মানে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, চিধা কথা। ৰেচিডেঞ্চি, that student must be the permanent resident of Assam, মানে অসমৰ আমাৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেখেত। আৰু তাৰ লগতে the candidate must produce PRC issue in Assam for education purpose by employment exchange registration certificate as proof of residency along with the online application form। মানে ইয়াত কি কৈছে, আপোনালোকে যেতিয়া কৰিব এপ্লাই কৰিব, তেতিয়া আপোনালোকে হয় PRC নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপুনি দেখুৱাব লাগিব। চাওক, আপোনালোকে যদি PRC বৰ্তমানলৈকে এপ্লাই কৰা নাই বা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপোনালোকে বৰ্তমান এপ্লাই কৰা নাই বা আপডেট কৰা নাই, মেইন কথা আপডেট যদি কৰা নাই, তেতিয়াহ'লে সোনকালে এইটো আপডেট কৰি লওক, কাৰণ এইবিলাক পাৰ্পছতে আপোনালোকৰ সেই ডকুমেণ্টখিনি লাগি থাকে। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, তেতিয়া মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ আপোনালোকক এপ্লাই বা আপডেট কৰি দিম, সকলোখিনি কৰি দিম। ইয়াৰ পিছত আহি গ'ল এডুকেশ্যন কোৱালিফিকেশ্যন, কি লাগিব, যে এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল মেকানিকেল ইনফৰমেশ্যন টেকনলজি ইনষ্ট্ৰুমেণ্টেশ্যন আৰু চিভিলৰ কাৰণে কি লাগিব, কেণ্ডিডেট মাষ্ট হেভ ফুল টাইম বেচেলৰ অফ ইঞ্জিনিয়াৰিং, আপোনালোকে BE মানে বেচেলৰ অফ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব মেইনলি, আৰু বেচেলৰ অফ টেকনলজি বা BTech but degree in respective branches of engineering should be from university institution approved by all India Council for Technical Institution। আপোনালোকৰ BTech বা ইঞ্জিনিয়াৰিং কোনোবা এটা হ'লেও কৰা হ'ব লাগে। ইয়াৰ পিছতে পাৰ্চেণ্টেজ দিয়া আছে যে 60% মাৰ্কছ লাগিব। 60% মাৰ্কছ লাগিব কিহত, BTech বা BE মানে বেচেলৰ অফ ইঞ্জিনিয়াৰিং, দুইটাৰ ভিতৰতে যোনটোতে আপুনি কৰিছে তাত 60% বা তাতকৈ বেছি মাৰ্ক লাগিব, মিনিমাম 60%। আৰু এছিষ্টেণ্ট মেনেজাৰ হিউমেন ৰিচৰ্চৰ কাৰণে কেণ্ডিডেট মাষ্ট হেভ 2 years of full time degree of masters in business administration মানে MBA কৰা হ'ব লাগিব, বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন বিজনেছ মেনেজমেণ্ট বা PGTM, তাৰ ওপৰত আপোনালোকে মিনিমাম দুবছৰীয়া কোৰ্চটো কৰা হ'ব লাগিব, আৰু উইথ স্পেচিয়েলাইজেশ্যন ইন হিউমেন ৰিচৰ্চ মেনেজমেণ্ট আৰু পাৰ্চনেল মেনেজমেণ্ট বা ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন। আপোনালোকৰ তাত কিহত কৰা হ'ব লাগিব, যে হিউমেন ৰিচৰ্চ মেনেজমেণ্ট বা পাৰ্চনেল মেনেজমেণ্ট বা ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন তাত কৰা হ'ব লাগিব ফ্ৰম এনি ইণ্ডিয়ান ইউনিভাৰ্চিটি ইনষ্টিটিউচন এপ্ৰুভ বাই। আৰু পাৰ্চেণ্টেজ তোমালোকৰ একেই, 60% মাৰ্কছ লাগিব, কিন্তু ST কাৰণে 55% মাৰ্কছ লাগিব। ইয়াৰ পিছতে আহি গ'ল আপোনালোকৰ এজ লিমিট কি আছে। এজ লিমিট মই যিহেতু ক'লোৱেই 21তকৈ কম, 21তকৈ কম হ'ব নহ'ব, আৰু 38তকৈ বেছি হ'ব নহ'ব 1 এপ্ৰিল 2026। আৰু ইয়াৰ পিছত আহি গ'ল এজ ৰিলেক্সেশ্যন, যে OBC NCLৰ কাৰণে 3 বছৰ, ST কাৰণে 5 বছৰ, আৰু PWD মানে বিকলাংগৰ কাৰণে 10 বছৰ। ইয়াৰ পিছত আপোনালোকে পইচা কিমান দিব লাগিব চাওক। APGCLত এপ্লাই কৰিবৰ কাৰণে জেনেৰেলৰ কাৰণে 297.20 মানে প্ৰায় 300 টকা, OBC MOBC কাৰণে প্ৰায় 200 টকা, BPL ৰ কাৰণে 47 টকা, আৰু ST বা PWD কাৰণে 47 টকা। তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগে প্ৰচেছটো দিয়া আছে, গতিকে আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম। তাৰপিছত ইম্পৰ্টেণ্ট ডেটছ কি দিয়া আছে, 24 জুলাইৰ পৰা ইয়াৰ ষ্টাৰ্ট আৰম্ভ হ'ব, এপ্লাই ষ্টাৰ্ট হ'ব, আৰু 23 আগষ্টলৈকে ইয়াৰ এপ্লাই চলি থাকিব। তেতিয়াহ'লে ভিডিঅ'টো ইমানেই। যদি চেনেলটো অকণমান যেন হেল্পফুল যেন লাগিল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক। মই নিপুজিত শইকীয়া, চাইনিং অফ।